নিশ্চয়কৈ আৰু মাত্ৰ মাজত 20টা দিন আৰু 20 দিনৰ পিছতেই এই জামুগুৰিয়াত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ শংকৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন। আৰু এয়া হৈছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পৰিৱেশ। এই সমন্বয় ক্ষেত্ৰতেই 6, 7, 8 তাৰিখে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন। ইতিমধ্যে সমগ্ৰ দৃশ্য দেখুৱাইছে কেমেৰা পাৰ্চন মাইনাই। জুৰিলে কদেশ তেতিখনে শংকৰদেৱে কৰিলে প্ৰৱেশ শংকৰ গুৰু হে মহিলাই অৱতাৰ কলি যুগে নাম ধৰ্ম কৰিলা প্ৰচাৰ কৰি যুগে নাম ধৰ্ম কৰিলা প্ৰচাৰ। কৃষ্ণ কৃষ্ণ। ইতিমধ্যে আপোনালোকৰ নামঘৰৰ কাম সম্পূৰ্ণ হৈছে। অহা কাইলৈ ইয়াত গুৰু এখন প্ৰতিষ্ঠা কৰা হ'ব। কেনে অনুভৱ এতিয়া সম্পূৰ্ণ প্ৰথমটো অনুষ্ঠান? অনুভৱ মানে আমি সঁচাকৈ আপোনালোকক ব্যক্ত কৰিব নোৱাৰোঁ। আমি একেবাৰে নৱেম্বৰৰ 16 তাৰিখৰ পৰা আমি এই খুঁটা কটাৰ পৰাকে আদি কৰি সম্পূৰ্ণ কামখিনি আমি কৰিছোঁ। কৰি মেলি আমি সকলো কাম আমি চোৱা গছ আনিছোঁ, কাকো বাঁহ আনিছোঁ আৰু লগতে ৰোৱা কামিকে আদি কৰি ঘৰ চোৱাকে আদি কৰি আমাক স্বেচ্ছা সেৱা বাহিনীয়ে অলপ সহায় কৰিছে আৰু আঞ্চলিকেও কিছু সহায় কৰিছে। কিন্তু বাদ বাকী সম্পূৰ্ণ আমাৰ নিজৰ হাতৰ কাম। এনেকৈ মিলিজুলি আমাৰ যিখিনি কমিটি সকলো মিলি আমাৰ কমিটিৰ মানুহখিনিয়ে অতি মানে ক্ষিপ্ৰতাৰে আৰু এদিনো গেপ নোহোৱাকৈ আমি ইয়াত সম্পূৰ্ণ লাগি আছোঁ। গতিকে আজি আমি সঁচাকৈ উৎসাহিত হৈছোঁ যে আমাৰ নামঘৰভাগ আমি আজিৰ ভিতৰত কমপ্লিট কৰিছোঁ। আপোনালোকে দেখিছে অতি সুন্দৰ হৈছে আৰু অকণমান সৰু সৰু কাম আছে, 2এটা আমি আজিৰ ভিতৰত কমপ্লিট কৰিম। আৰু অহা কালিলৈ আমাৰ ইয়াত গুৰু আসন প্ৰতিষ্ঠা হ'ব। অনুষ্ঠানভাগ যাতে সৰ্বাংগ সুন্দৰ হয় তাৰ বাবে আমি প্ৰভুবচনত মানে সেৱা ধৰিছোঁ আৰু সমস্ত আশীৰ্বাদ কৰিছোঁ যে অনুষ্ঠানভাগ যাতে সৰ্বাংগ সুন্দৰ হয়। সমস্ত আহি ইয়াত পদধূলা দিয়ক আৰু অনুষ্ঠান ভাগলৈ আহক। আমাৰ অহা কালিলৈ যিভাগ আমাৰ গুৰু আসন প্ৰতিষ্ঠা হ'ব, গতিকে সেয়াকে আমি বাঞ্ছা কৰিছোঁ। আমি সঁচাকৈ অতি আনন্দিত যে আমাৰ এটাইকেইখন কমিটিৰ ভিতৰত আমাৰ নামঘৰ কমিটিৰ ভাগে অতি সোনকালে আমাৰ নামঘৰ ভাগ প্ৰতিষ্ঠা কৰিছে। কেনে অনুভৱ? খুব নিখুঁতভাৱে তৈয়াৰ কৰিছে। কৃষ্ণ জয় গুৰু শংকৰ। হয়, আমাৰ আজি সঁচাকৈ আমাৰ ভাল লাগিছে। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 95 সংখ্যক অধিৱেশন, এই অধিৱেশন ভাগিৰ আমাৰ মূল নামঘৰ ভাগিৰ যি কাম, এই কামখিনি অতি ক্ষিপ্ৰতাৰে অতি কষ্ট ত্যাগ স্বীকাৰ কৰি আমাৰ বাপ বান্ধৱ সমস্তই আজি সম্পূৰ্ণ কৰিছে। আৰু অহা কাইলৈ আমাৰ নামঘৰৰ যি গুৰু আসন, এই গুৰু আসন প্ৰতিষ্ঠাৰ কাৰ্যসূচী আমি আৰম্ভ কৰিম। গতিকে হয়, আমাৰ খুব ভাল লাগিছে। গতিকে আমি আশা কৰিছোঁ অহাকালি যি আমাৰ গুৰু আসন প্ৰতিষ্ঠাৰ অনুষ্ঠান, এই অনুষ্ঠান ভাগিত আমি সকলো ভকত বৈষ্ণৱ বাপ বান্ধৱ আই মাতৃ সমস্তৰে আমি উপস্থিতি আৰু সহায় সহযোগিতা আমাৰ কাৰ্যসূচীসমূহত আমি একান্তভাৱে কামনা কৰিছোঁ। আমাৰ ভক্তিভৰা সেৱা নিবেদন কৰি আমন্ত্ৰণী সেৱা ধৰিছোঁ। কৃষ্ণ কৃষ্ণ। কেনেকুৱা লাগিছে আপুনি জড়িত? ভাল লাগিছে। আজি প্ৰায় 1.5 মাহ কাল ইয়াত আমি মানে সমস্ত ভকত সমস্তই পৰিশ্ৰম কৰি আছোঁ আৰু নিখুঁতভাৱে পৰিশ্ৰম কৰাৰ কাৰণে আজি নামঘৰ ভাগ পূৰ্ণাংগ সেয়াত দেখিবলৈ পাইছোঁ। গতিকে সকলো ৰাইজ আইসকল গোপ গোপিনী সকলো আহি পেলাই আমাক যিখিনি উৎসাহিত কৰিছে, আমাৰ সেই উৎসাহে আমাক বহুত প্ৰেৰণা যোগাইছে। গতিকে আমি অহা কালিলৈ পইচা সকলো বাপ বান্ধৱ আই সমস্ত শিশু স্বেচ্ছাসেৱক আমি সকলোকে নিমন্ত্ৰণ কৰিছোঁ। এয়া আমাৰ সৰল গোহাৰি। এয়া আছিলে নামঘৰ নিৰ্মাণ কমিটিৰ জড়িত লোকসকল। এটা নিশ্চয় হৰি নামৰ নিউজ লাইভৰ দৰ্শকসকলৰ বাবে কৃষ্ণ বোলে হৰিনামে সাৰ হৰিনামে কৰি আছে জগতৰ তাৰ। আৰু গুৰুজনাই সেয়ে আমাক আদৰ্শ দি থৈ গৈছে। আজি আমি ইয়াত যিখিনি কৰি আছোঁ সেয়া মাত্ৰ আমি ভকত সেৱা কৰিবলৈ কৈছোঁ। ভকতৰ জৰিয়তে আমি যাতে ভকতৰ মানে পদধূলা পাওঁ আৰু প্ৰভুৰ অভয়চৰত আমি ঠাই পাওঁ, তাৰে আমাৰ কামনা। আৰু গুৰুজনাই সেই আদৰ্শক আমি দি থৈ গৈছে। গতিকে সেই হৰিনাম এষাৰ আমি গাবই লাগিব। গতিকে আমি সকলোৱে আনন্দমণি নাম গাম। আৰু এই নামভাগ আমি 95 সংখ্যক অধিৱেশনৰ হৈ পেলাই আমি লিখি উলিয়াইছিলোঁ। কৃষ্ণ জয় গুৰু শংকৰ। 95 সংখ্যক শংকৰ সংঘৰ অধিৱেশন তেজপুৰৰে ঢলাই বিলত কৰে আয়োজন। বিষ্ণু জ্যোতি সমন্বয়
ক্ষেত্ৰ নামে পৰিচয় বিষ্ণু জ্যোতি সমন্বয় ক্ষেত্ৰ নামে পৰিচয় ওলাই আহা ভকত বৈষ্ণৱ নাথাকিবা ৰৈ ভকতৰ পদ ধূলা শিৰে ল'বলৈ 95 সংখ্য শংকৰ সংঘৰ অধিৱেশন তেজপুৰৰ ঢলাই বিলত কৰে আয়োজন বিষ্ণু জ্যোতি সমন্বয় ক্ষেত্ৰ নামে পৰিচয় বিষ্ণু জ্যোতি সমন্বয় ক্ষেত্ৰ নামে পৰিচয় ওলাই আহা ভকত বৈষ্ণৱ নাথাকিবা ৰৈ ভকতৰ পদ ধূলা শিৰে ল'বলৈ কৃষ্ণ কৃষ্ণ জয় শ্ৰীমন্ত শংকৰ গুৰু জয় শ্ৰীমন্ত শংকৰ সংঘ জয় এখন হৰিনাম ধৰ্ম জয় তেজপুৰ জিলা শাখা